Hello guys, welcome to my channel. আজি আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আমি আহিছোঁ। এইটো হৈছে চেপ্টাৰ 2 ক্লাছ 10ৰ পলিনমিয়েল চেপ্টাৰটো হয় আৰু ইয়াৰ পাৰ্ট 1 হয়। আজি আমি MCQ খিনি ফাৰ্ষ্টত চাই ল'ম। এইটো হৈছে পাৰ্ট 1 টো চেপ্টাৰ 2ৰ। ওকে, এটা ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চোৱা। ফাৰ্ষ্ট কুৱেশ্যনত কি আছে? হুইচ অফ দ্য ফলোইং ইজ এ পলিনমিয়েল? কি দিয়া আছে? পলিনমিয়েল সুধিছে আমাক। পলিনমিয়েল কোনটো হয় ইয়াৰ অপশ্যনটোত? আৰু 4টা অপশ্যন দিয়া আছে। ইয়াৰ পলিনমিয়েল কোনটো হয়? এটা পলিনমিয়েলৰ আমি অলপ বেছিক কনচেপ্টটো থাকিব লাগিব, হয়নে? এতিয়া বেছিক কনচেপ্টটো কি হয় তোমাৰ? পলিনমিয়েল যদি কুৱেশ্যনত চেক কৰিবলগীয়া হয় তেতিয়া তোমালোকে চাবা কি অনলি ভেৰিয়েবল ওপৰত বেছ কৰিবা হা। ভেৰিয়েবলটো চাবা কি ভেৰিয়েবল নেভাৰ বি ইন ডিনমিনেটৰ আৰু ভেৰিয়েবল পাৱাৰ অফ ভেৰিয়েবল নেভাৰ বি নেগেটিভ। এইখিনি চেক কৰিলেও হ'ল। ওকে, নেভাৰ ফ্ৰেকশ্যন পাৱাৰ অফ ভেৰিয়েবল মাষ্ট বি কি হ'ব লাগিব? হোল নাম্বাৰ হ'ব লাগিব। দেন পজিটিভ 0 এণ্ড পজিটিভ ভেলু, পজিটিভ নাম্বাৰখিনি হ'ব লাগিব। ওকে, চোৱা ফাৰ্ষ্ট অপশ্যনটো চোৱা তোমালোকে টুৱাইচ এক্স স্কুৱেৰ প্লাছ। ফাৰ্ষ্টত ডাইৰেক্ট চেক কৰিবা কি ভেৰিয়েবলখিনি চেক কৰিবা। ভেৰিয়েবল কি হৈ আছে? ডিনমিনেটৰ আছে। ডেট মিন ডাইৰেক্টলি দিছ অপশ্যন ইজ এলিমিনেট, ডেট মিনছ ৰং। বি অপশ্যন চোৱা। বি অপশ্যন ভেৰিয়েবলখিনি চোৱা, এক্স আছে, ইয়াতো এক্স আছে। এক্সৰ পাৱাৰ পজিটিভ, বাট ইয়াত এক্সৰ পাৱাৰ কি হৈছে? উইদিন আণ্ডাৰ স্কুৱেৰ ৰুটত আছে। আণ্ডাৰ স্কুৱেৰ ৰুট, ডেট মিনছ এক্সৰ ভেলু যদি আণ্ডাৰ স্কুৱেৰ ৰুটত থাকে এইটো কি হ'ব পাৰে? এক্স বাই 1/2 লিখিব পাৰা। ডেট মিনছ এইটো কি হৈ গ'ল? তোমাৰ ফ্ৰেকশ্যন ভেলু হৈ গ'ল। এইটো হোল নাম্বাৰ হ'ব লাগিছিলে, সেইকাৰণে এইটো অপশ্যন এলিমিনেট হৈ যাব। অপশ্যন চি চোৱা। অপশ্যন চি ভেৰিয়েবল কিউব আছে, ঠিকে আছে। ভেৰিয়েবল এক্স স্কুৱেৰ আছে, ঠিকে আছে। এক্সটো কি আছে? ঠিকে আছে। ডিনমিনেটৰত নাই, ডাইৰেক্টলি এটা লিনিয়াৰ হৈ আছে, হয় নাই? এটা ষ্টেট হৈ আছে। ডেট মিনছ তোমাৰ এইটো পাৱাৰটো কি হোল নাম্বাৰ হৈছে গোটেইখিনি। এইটো অপশ্যন চি ইজ কাৰেক্ট। এইটো ভেৰিয়েবল চোৱা, ডিনমিনেটৰ হৈছে, ডাইৰেক্টলি এলিমিনেট। এইটো অপশ্যন চি ইজ কাৰেক্ট। এনেকৈ চেক কৰিব পাৰা হ'লে। ওকে, এক্সামত আহিলে তোমালোকে কি কৰিবা? হুইচ অফ দ্য ফলোইং ইজ পলিনমিয়েল। পলিনমিয়েল যদি তোমালোকক উলিয়াব কয় তেতিয়া কি কৰিবা? ভেৰিয়েবলটো চেক কৰিবা। ভেৰিয়েবল পাৱাৰ আৰু ভেৰিয়েবলটোৰ প্লেচটো চাবা। ভেৰিয়েবল পজিশ্যনটো ক'ত আছে? ভেৰিয়েবল যদি ডিনমিনেটৰ হয় তেতিয়া এইটো কেতিয়াও পলিনমিয়েল হ'ব নোৱাৰে আৰু তাৰ পাৱাৰটো মাষ্ট বি কি হ'ব লাগিব? হোল নাম্বাৰ হ'ব লাগিব। হোল নাম্বাৰ মিনছ 0, 1, 2, 3 আপ টু all positive number. Okay, next one, question number 2. Question number 2 কি দিয়া আছে? The zeros of the polynomial representing the graph in figure. বা গ্ৰাফ উইথ কুৱেশ্যন কেইটামান আহিব পাৰে, মানে জানি থোৱাটো ভাল। ওকে, এটা গ্ৰাফ দিয়া আছে, তোমালোকক কি ইয়াৰ পৰা জিৰ'জ ফাইণ্ড কৰিব লাগে, জিৰ'জ অফ দ্য পলিনমিয়েল। ওকে, আমি ইয়াত চেপ্টাৰ 2ত আমি তোমালোকে জানাই চাগে তাত গ্ৰাফ এটা ফাৰ্ষ্ট এক্সাৰচাইজটোত আছে 2.1টোত। গ্ৰাফৰ পৰা আমি জিৰ'জ ফাইণ্ড কৰিব লাগে। ওকে, এতিয়া জিৰ'জটো ফাইণ্ড কৰে কেতিয়া কোনটো জিৰ'জ বুলি কয়? ভেলু অফ এক্সখিনি জিৰ'জ বুলি কয়। ইয়াত কি হ'ব? এক্সৰ এইটো এক্স এক্সিছ, দিছ ওৱান ৱাই এক্সিছ। এতিয়া এক্স এক্সিছত যিমানখিনি এই গ্ৰাফটোৱে কি হৈছে? এই লাইনটোৱে তোমাৰ ইণ্টাৰচেক্টিং হৈছে। ইণ্টাৰচেক্টিং পইণ্টটোৱে হৈছে নাম্বাৰ অফ ইণ্টাৰচেক্টিং পইণ্টে হ'ব কি? নাম্বাৰ অফ ইণ্টাৰচেক্টিং পইণ্টটোৱে হৈছে জিৰ'জ অফ দ্য দিছ পলিনমিয়েল। ওকে, এতিয়া কিমানবাৰ এক্স এক্সিছটো ইণ্টাৰচেক্টিং কৰিছে ইয়াত? এই লাইনটোৱে এক্স এক্সিছক কিমানবাৰ? 1, 2। এই লাইনটো ইয়াত এবাৰ, ইয়াত এবাৰ। ডেট মিনছ দুটা জেগাত কি গৈছে? ইণ্টাৰচেক্টিং হৈছে। নে পইণ্ট কিমানটা হ'ল? দুটা পইণ্ট। ডেট মিনছ এনচাৰ কি হ'ব? 2 পইণ্ট হৈ যাব। ওকে, এইটো হৈছে কিহৰ ভেলু হ'ব? এক্সৰ ভেলু। এইটো ডেট মিনছ এইটো এক্সৰ ভেলু হৈ যাব। এক্স ডেট মিনছ দুটা পইণ্ট মাইনাছ কোনটো পইণ্টত ইণ্টাৰচেক্টিং হৈছে? -2 আৰু +3। এইটো -2, এইটো হ'ব 3। ডেট মিন -2 and 3 ক'ত আছে? -2 and 3 অপশ্যন এ ইজ কাৰেক্ট। এনেকৈ তোমালোকে জিৰ'জটো ফাইণ্ড কৰিব পাৰা। আৰু কেতিয়াবা গ্ৰাফ নিদিয়াকৈ তোমাৰ ষ্টেটমেণ্টত দিয়া আছে নাম্বাৰ অফ ইণ্টাৰচেক্টিং পইণ্টটোৱে হ'ব তোমাৰ কি? জিৰ'জ, নাম্বাৰ অফ জিৰ'জ। অ'কে, নেক্সট কুৱেশ্যনটোত আমি এইটো চাম। এতিয়া এইটো এটা কুৱেশ্যন চোৱা। ফ্ৰম দিছ গ্ৰাফৰ পৰা তুমি এনচাৰটো উলিয়াব লাগে। দ্য পলিনমিয়েল ৰিপ্ৰেজেণ্টিং দ্য গ্ৰাফ ইন দ্য গিভেন ফিগাৰ। এতিয়া তোমালোকে এই গ্ৰাফটোৰ পলিনমিয়েলটো কি হ'ব পাৰে? পলিনমিয়েল ডেট মিনছ জানাই তোমালোকে পলিনমিয়েলৰ মিনিংটো কি হয়? এইটো ভেৰিয়েবল থাকিব লাগিব, তাত নাম্বাৰ উইথ ভেৰিয়েবল। ওকে, এতিয়া পলিনমিয়েল কেনেকৈ ফাইণ্ড কৰিবা? ইয়াৰ জিৰ'জখিনি ফাৰ্ষ্টত ফাইণ্ড কৰিব লাগিব। জিৰ'জ কি আছে? ইয়াত আছে তোমাৰ এই পইণ্টটো কি হ'ব? তোমাৰ এই পইণ্টটো আমি লিখিব পাৰোঁ কি? দিছ ইজ দ্য -2 আৰু ৱাই ভেলু কি হ'ব? 0 হৈ যাব, হয় নাই? ইয়াৰটো কি হ'ব? এক্সৰ ভেলু 3, ৱাই ভেলু 0।
That means this point can be represent 3 comma 0 and this point can be represent minus 2 comma 0. Okay, point kini likhiba point to etu point eta etu point eta hoy na eta duta point ase etu 0 to tumar etu ami jodi factorot likho hoy na ইয়াৰ পৰা আমি কি পালো -2 আৰু 3 পালো অকল এইখিনি লিখিবা এটো আমি ফ্যাক্টৰ ফৰ্মত তোমালোকে এটো ৰিপ্ৰেজেন্ট কৰা ফ্যাক্টৰত কেনেকৈ আমি ৰিপ্ৰেজেন্ট কৰিছিলো যদি তোমাৰ ইয়াত কি থাকে ওকে ইয়াত লিখিলো সাইডত -2 আৰু কি আছে and 3 পালো এনসার না এটা পলিনোমিয়াল ফাইন্ড কৰিব লাগে 0 চলে এইখিনি হ'ব -2 and 3 হ'ব অপচন যদি পলিনোমিয়াল ফাইন্ড কৰিব ইয়াত পলিনোমিয়াল উলিয়াব গৈছে এটা ফ্যাক্টৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিলে কি হ'ব এটা নেগেটিভ টু পজিটিভ কৰিম আমি x + 2 হৈ যাব ইয়াত কি হ'ব এটো পজিটিভ হৈ আছে নেগেটিভ কৰে x - 3 এই দুটা আমি কি কৰিম এটা ইনটু কৰি দিয়া তোমালোকে এটো কেনেকৈ ইনটু কৰিবা এৰ লগত x square again x3 okay x plus is plus and x square and plus minus is minus x 3x okay again 2 দিয়ে ইনটু কৰিব লাগে কি 2x plus plus is plus 2x again plus minus is minus 2 3s are 6 etu janai tumaloke just olop simplify kori dia x square is a same variable that means minus plus is minus hobo eta 3 minus 2 1x that means x minus 6 option x square minus x minus 6 what is it x square minus x minus 6 option number A is correct get it okay এটো হৈছে তোমালোকৰ কি পলিনোমিয়াল যদি আহে এটো সিস্টেমত কৰিবা পইণ্ট কিনি মনত ৰাখিবা আৰু যদি গ্ৰাফৰ পৰা যদি জিৰোস বা পলিনোমিয়াল হতে এটো সিস্টেমত ওকে বাই বাই নেক্সট ভিডিওত আকৌ লগ পাম